দোল উৎসৱৰ আয়োজন কৰিছে আপুনিও প্ৰায়ভাগ দোল উৎসৱ কৰি আজি এতিয়া বৰ্তমান মাটাইখাৰৰ ক্ষেত্ৰত আছে কি ক'ব দোল উৎসৱ হয় পোনপ্ৰথমতেতো আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমাৰ পবিত্ৰ দৌল উৎসৱ তথা আমাৰ হোলীৰ শুভেচ্ছা জনাইছোঁ। আজি দৌল উৎসৱ উপলক্ষে পলাশবাৰী সমষ্টিৰ বিভিন্ন গাঁৱত বিভিন্ন অঞ্চলত বিভিন্ন পঞ্চায়তসমূহত আমাৰ দৌল উৎসৱ তথা সত্ৰসমূহত আৰু আমাৰ নামঘৰসমূহত আজি পালন কৰা হৈছে আৰু ময়ো য'ত য'ত পাৰিছোঁ যেনেধৰণে নিমন্ত্ৰণ মই পাইছোঁ মই দৌল উৎসৱসমূহত বা আমাৰ মন্দিৰ নামঘৰ সত্ৰসমূহত মই গৈ ভগৱানৰ আশীৰ্বাদ লৈছোঁ। ৰাইজক মই একাষাৰ মাত দিবলৈ চেষ্টা কৰিছোঁ। হোলী উপলক্ষে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই দিনজোৰা কাৰ্যসূচীৰ ভিতৰত মই এতিয়া মাটেখাৰ আমাৰ সত্ৰত আহি উপস্থিত হৈছোঁহি। ঐতিহ্যমণ্ডিত মাটেখাৰ সত্ৰৰ যি ইতিহাস আমি সকলোৱে জানো, বহুত পুৰণি সত্ৰ আৰু একত্ৰিতভাৱে এই অঞ্চলটিত আমাৰ অঞ্চলবাসী ৰাইজে বহু বছৰৰ পৰাই বিশেষভাৱে আজিৰ এই পবিত্ৰ দিনটো দৌল উৎসৱ তেখেতসকলে খুব উৎসাহেৰে উখল মাখলে পালন কৰে। যোৱা বছৰো মই আহিছিলোঁ আমাৰ অনুষ্ঠানত আৰু এই বছৰো আহিছোঁ। প্ৰত্যেক বছৰে ইয়াতে আহি খুব ভাল লাগে আৰু অহাকালি ইয়াতকৈ আৰু বেছি ভিৰ হ'ব। এটা সুন্দৰ এক বৃহৎ সভাৰ নিচিনা পৰিৱেশ হ'ব আৰু প্ৰত্যেক বছৰে মই ভাবোঁ যে এই অঞ্চলবাসী ৰাইজে মাটেখাৰ সত্ৰৰ ওচৰৰ ৰাইজে এই অনুষ্ঠানটো বা এই দিনটোৰ কাৰণে বাট চাই থাকে বুলি মোৰ এটা বিশ্বাস আৰু আপোনালোকেওকো মই এই পবিত্ৰ দৌল মহোৎসৱ আৰু হোলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ পবিত্ৰ মাটেখাৰ সত্ৰত আমাৰ হোলী উৎসৱ আয়োজন কৰা হৈছে আৰু আজি প্ৰথমটো দিন। আজি এই প্ৰথমটো দিনত আমাৰ মাটেখাৰ সত্ৰত বিশেষকৈ আমাৰ প্ৰভু ঈশ্বৰক আজি আপোনালোকে জানে ইয়াতে স্থাপনা কৰা হয়। ধুনীয়াকৈ বাহিৰতে এটা ভাল পৰিৱেশত ইয়াতে স্থাপনা কৰা হয় আৰু ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াতে পূজা অৰ্চনা কৰে আৰু মই স্থানীয় বিধায়ক হিচাপে প্ৰত্যেক বছৰে ইয়াতে আহোঁ। বিধায়ক হোৱাৰ আগতো ইয়াতে আহিছোঁ। ত' আমি এটা ধুনীয়া এটা ইয়াতে আহিলে এটা ধুনীয়া পৰিৱেশ, মনত শান্তি লাভ কৰিব পাৰি। আজি পবিত্ৰ দিনটোত মাটেখা আমাৰ এই প্ৰভু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰভু ঈশ্বৰে সকলোৰে উন্নতি কৰে, সকলোকে যাতে সুৰক্ষিত কৰি ৰাখে, সকলোৱে যাতে নিজৰ নিজৰ কৰ্মময় জীৱনত আমি আগবাঢ়ি যাব পাৰোঁ আৰু নিশ্চয়কৈ আমি যিসকল ধৰ্মপন্থী ৰাইজে আমাৰ মাটেখাৰ সত্ৰত অহা নাই তেওঁলোকক অসমৰ ৰাইজক আহ্বান জনাইছোঁ তেওঁলোকে এবাৰ মাটেখাৰ সত্ৰত আহিলে এটা ধুনীয়া পৰিৱেশ তেওঁলোকে পাব, কিয়নো মাটেখাৰ সত্ৰ আমাৰ পলাশবাৰী সমষ্টিৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হয় আৰু আমাৰ একেবাৰে মেঘালয়ৰ ওচৰৰ নিচেই কাষতে আমাৰ এই মাটেখাৰ সত্ৰটো স্থাপিত। মই সকলোকে ইয়াতে আহিবলৈ অনুৰোধ জনাইছোঁ। সত্ৰবিলাকে উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত সত্ৰসকল উন্নয়নৰ কাৰণে ইতিমধ্যে যথেষ্টখিনি অনুদান দিয়া হৈছে। মাটেখাৰ সত্ৰ কৰিব লগা যথেষ্টখিনি আছে, যদিও আমি কিছু অলপ আৰ্থিক সাহাৰ্য আৰ্থিক কিছু ইয়াতে আহিছে অনুদান, কিন্তু সেইখিনি যথেষ্ট নহয়। অলপত যিবিলাকত মাটেখাৰ সত্ৰ নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ইয়াতে আলোচনা হৈছে, ভালকৈ নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত, ত' এইখিনি নিশ্চয়কৈ কৰা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।